পণ্ডিতা এতিয়াৰে পৰা সদনত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব অৰ্থাৎ এতিয়াৰ পৰা সদনত মুখ্যমন্ত্ৰী আৰু অধ্যক্ষৰ বক্তব্যত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো বিধায়কে আৰু নিয়ম অমান্য কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা মন্ত্ৰী অধ্যক্ষ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ সদনত সিএম অধ্যক্ষৰ বক্তব্যত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো বিধায়কে উল্লেখ কৰা হৈছে ডাঙৰ মন্তব্য কৰা হৈছে আৰু বক্তব্যৰ সময়ত কোনো বিধায়কে কৰিব নোৱাৰিব হস্তক্ষেপ মুখ্যমন্ত্ৰী আৰু অধ্যক্ষই বক্তব্য দি থকা সময়ত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব আৰু ভাষণৰ অন্ততহে উত্থাপন কৰিব পাৰিব প্ৰশ্ন অধ্যক্ষ তথা মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত হস্তক্ষেপ কৰিলেই গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা হ'ল এই সিদ্ধান্ত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ ঘোষণা কৰিছে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰিছে যে সদনত যি সময়ত সদনত বক্তব্য উত্থাপন কৰা হয় বক্তব্য কৰি থকা হয় আৰু সেই সময়ত যদিহে মুখ্যমন্ত্ৰী আৰু অধ্যক্ষই বক্তব্য কৰি আছে বক্তব্য প্ৰদান কৰি আছে আৰু সেই সময়তে যদিহে কোনো বিধায়কে বক্তব্যৰ মাজতেই হস্তক্ষেপ কৰে বা মাত মাতে তেন্তে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব এনেদৰে ইতিমধ্যে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে ডাঙৰ মন্তব্য কৰিছে আৰু যদিহে এনেধৰণে কোনোৱে হস্তক্ষেপ কৰাৰ চেষ্টা কৰে বা হস্তক্ষেপ কৰে তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ'ব অধ্যক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব বা সিদ্ধান্ত গ্ৰহণ কৰিব সেই সময়ছোৱাতহে উল্লেখ কৰা হ'ব গতিকে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা হয়তো গ্ৰহণ কৰা হ'ব পাৰে তাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে যে এতিয়াৰে পৰা সদনত মুখ্যমন্ত্ৰী হওক বা অধ্যক্ষই হওক তেওঁলোকে বক্তব্য কৰি থকা সময়ত কোনো কাৰণতেই হস্তক্ষেপ কৰিব নোৱাৰিব আৰু যদিহে হস্তক্ষেপ কৰে তেন্তে লগে লগে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিয়ম মানিব লাগিব আৰু যদিহে নিয়ম নামানে বা নিয়ম অমান্য কৰে তেন্তে নিয়ম অমান্য কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা ইতিমধ্যে উল্লেখ কৰা হৈছে গতিকে এতিয়াৰে পৰা সদনত মুখ্যমন্ত্ৰী আৰু অধ্যক্ষৰ বক্তব্যত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে গতিকে অসম বিধানসভাৰ তদানীন্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সৰ্বদলীয় বৈঠকতে লোৱা হৈছে এই কেইবাটাও সিদ্ধান্ত আৰু এই সিদ্ধান্তসমূহ সদনৰ শৃংখলা ৰক্ষাৰ ক্ষেত্ৰতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে গতিকে মুখ্যমন্ত্ৰী আৰু অধ্যক্ষৰ ভাষণত যদিহে বাধা নিষেধ কৰে অৰ্থাৎ মুখ্যমন্ত্ৰীত বাধা নিষেধ যদিহে বাধা দিয়ে বা কোনো ধৰণৰ মন্তব্য কৰে বা প্ৰশ্ন উত্থাপন কৰে তেন্তে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব সদনত মুখ্যমন্ত্ৰী অথবা অধ্যক্ষই বক্তব্য ৰাখি থকাৰ সময়ত কোনো সদস্য বা বিধায়কে মাজতে হস্তক্ষেপ কৰিব নোৱাৰিব আৰু ভাষণ চলি থকাৰ সময়ত বাধা নিদি বক্তব্য সম্পূৰ্ণৰূপে শেষ হোৱাৰ পিছতহে বিধায়কসকলে প্ৰশ্ন উত্থাপন কৰিব পাৰিব আৰু যদি কোনো সদস্যই এই নিয়মসমূহ উলংঘা কৰে অধ্যক্ষ বা মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে হুলস্থুল বা হস্তক্ষেপ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে নিয়মানুগ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সদনৰ কাম কাজ যাতে সুচাৰুৰূপে আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ পৰিচালিত হয় তাৰ বাবে এই কঠোৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ডাঙৰ ঘোষণা কৰিছে যে সদনত যি সময়ত মুখ্যমন্ত্ৰী হওক বা অধ্যক্ষই হওক সেই সময়ত বক্তব্য যদিহে দি থাকে তেন্তে সেই সময়ত কোনো বিধায়কে হস্তক্ষেপ কৰিব নোৱাৰিব আৰু যদিহে হস্তক্ষেপ কৰে তেন্তে লগে লগে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব লগে লগে কঠোৰতকৈ কঠোৰতম হয়তো ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু কি ব্যৱস্থা কৰা হ'ব সেই সময়ত উল্লেখ কৰা হ'ব বা সময়ত সেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে সৰ্বদলীয় বৈঠকতে এই গ্ৰহণ কৰা হৈছে সিদ্ধান্ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে গতিকে সদনত এতিয়াৰে পৰা মুখ্যমন্ত্ৰী বা অধ্যক্ষৰ বক্তব্যত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো এগৰাকী বিধায়কেও যদিহে এনেধৰণৰ হস্তক্ষেপ কৰাৰ তথ্য পোহৰলৈ আহে বা হস্তক্ষেপ কৰা দেখিবলৈ পোৱা যায় সেই সময়ছোৱাত বা প্ৰশ্ন উত্থাপন কৰে মাজতে বা বাধা দিয়ে তেন্তে লগে লগে কিন্তু কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ডাঙৰ ঘোষণা কৰিছে ডাঙৰ মন্তব্য কৰিছে
অধ্যক্ষগৰাকীৰ মন্তব্য আছে, মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছোঁ। স্পীকাৰ, মুখ্যমন্ত্ৰী আৰু LOP যেতিয়া কথা কৈ থাকিব তেতিয়া মানে ইণ্টাৰাপ্ট কৰিব নোৱাৰিব। এইটো আমাৰ যোৱাকালি সৰ্বদলীয় সভাত এইটো সিদ্ধান্ত হৈছে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছোঁ, গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে, তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, BPF হওক, এইটো সকলে সৰ্বসন্মতক্ৰমে এইটো সমৰ্থন জনাইছে যে যদি তেনেকুৱাকৈ কোনোবাই যদি ইণ্টাৰাপ্ট কৰে তেতিয়া স্পীকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। স্পীকাৰে যি সিদ্ধান্ত ল'ব লাগে আছে, স্পীকাৰে সিদ্ধান্ত ল'বগৈ। বিধায়কসকলে চৰকাৰী পক্ষৰে হওক বা বিৰোধী পক্ষৰে হওক যে তেওঁলোকে বিৰোধী পক্ষৰ কথাখিনি আচলতে শুনিব লাগে। গতিকে চৰকাৰী পক্ষৰ যে কথা শুনিব লাগে তেনেকুৱা নহয়। গতিকে সেইকাৰণে LOPৰ ক্ষেত্ৰতো আমি এই ব্যৱস্থাটো কৰিছোঁ। স্পীকাৰ, মুখ্যমন্ত্ৰী আৰু LOP যেতিয়া কথা কৈ থাকিব তেতিয়া ইণ্টাৰাপ্ট কৰিব নোৱাৰিব। এইটো আমাৰ যোৱাকালি সৰ্বদলীয় সভাত এইটো সিদ্ধান্ত হৈছে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছোঁ, গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে, তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, BPF হওক, এইটো সকলে সৰ্বসন্মতক্ৰমে এইটো সমৰ্থন জনাইছে যে যদি তেনেকুৱাকৈ কোনোবাই যদি ইণ্টাৰাপ্ট কৰে তেতিয়া স্পীকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। স্পীকাৰে যি সিদ্ধান্ত ল'ব লাগে আছে, স্পীকাৰে সিদ্ধান্ত ল'বগৈ। বিধায়কসকলে চৰকাৰী পক্ষৰে হওক বা বিৰোধী পক্ষৰে হওক যে তেওঁলোকে বিৰোধী পক্ষৰ কথাখিনি আচলতে শুনিব লাগে। গতিকে চৰকাৰী পক্ষৰ যে কথা শুনিব লাগে তেনেকুৱা নহয়। গতিকে সেইকাৰণে LOPৰ ক্ষেত্ৰতো আমি এই ব্যৱস্থাটো কৰিছোঁ। স্পীকাৰ, মুখ্যমন্ত্ৰী আৰু LOP যেতিয়া কথা কৈ থাকিব তেতিয়া ইণ্টাৰাপ্ট কৰিব নোৱাৰিব। এইটো আমাৰ যোৱাকালি সৰ্বদলীয় সভাত এইটো সিদ্ধান্ত হৈছে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছোঁ, গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে, তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, BPF হওক, এইটো সকলে সৰ্বসন্মতক্ৰমে এইটো সমৰ্থন জনাইছে যে যদি তেনেকুৱাকৈ কোনোবাই যদি ইণ্টাৰাপ্ট কৰে তেতিয়া স্পীকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। স্পীকাৰে যি সিদ্ধান্ত ল'ব লাগে আছে, স্পীকাৰে সিদ্ধান্ত ল'বগৈ। বিধায়কসকলে চৰকাৰী পক্ষৰে হওক বা বিৰোধী পক্ষৰে হওক যে তেওঁলোকে বিৰোধী পক্ষৰ কথাখিনি আচলতে শুনিব লাগে। গতিকে চৰকাৰী পক্ষৰ যে কথা শুনিব লাগে তেনেকুৱা নহয়। গতিকে সেইকাৰণে LOPৰ ক্ষেত্ৰতো আমি এই ব্যৱস্থাটো কৰিছোঁ। স্পীকাৰ, মুখ্যমন্ত্ৰী আৰু LOP যেতিয়া কথা কৈ থাকিব তেতিয়া ইণ্টাৰাপ্ট কৰিব নোৱাৰিব। এইটো আমাৰ যোৱাকালি সৰ্বদলীয় সভাত এইটো সিদ্ধান্ত হৈছে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছোঁ, গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে, তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, BPF হওক, এইটো সকলে সৰ্বসন্মতক্ৰমে এইটো সমৰ্থন জনাইছে যে যদি তেনেকুৱাকৈ কোনোবাই যদি ইণ্টাৰাপ্ট কৰে তেতিয়া স্পীকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। স্পীকাৰে যি সিদ্ধান্ত ল'ব লাগে আছে, স্পীকাৰে সিদ্ধান্ত ল'বগৈ। বিধায়কসকলে চৰকাৰী পক্ষৰে হওক বা বিৰোধী পক্ষৰে হওক যে তেওঁলোকে বিৰোধী পক্ষৰ কথাখিনি আচলতে শুনিব লাগে। গতিকে চৰকাৰী পক্ষৰ যে কথা শুনিব লাগে তেনেকুৱা নহয়। গতিকে সেইকাৰণে LOPৰ ক্ষেত্ৰতো আমি এই ব্যৱস্থাটো কৰিছোঁ। স্পীকাৰ